নমস্কাৰ, গেটখন দেখি নিশ্চয় চিনি পাইছে। মই আজি কিহৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দেখিছে নহয়, কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিডিঅ'। আৰু তাতে কেইবাটাও ৰেঞ্জ আছে নহয়। আমি কিন্তু অগৰাতলি ৰেঞ্জলৈহে গৈছিলোঁ দেই। যিহেতু আমাৰ ঘৰৰ পৰা ওচৰত হয় অগৰাতলি ৰেঞ্জটো, তাৰ পৰাই আমি বোলো যাওঁ। তাৰপিছতে কাজিৰঙাৰ ভিতৰততো যাবলৈ মন থাকে, কিন্তু যোৱাই নহয়। এইবাৰ কিন্তু আমাৰ ঘৰৰ মা দেউতা আৰু আমি সকলো আমাৰ বোকাখাতৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ। যিহেতু তেতিয়া বোলো আমি কাজিৰঙা পাৰ্ক মানে নেশ্যনেল পাৰ্কত ঘূৰিম। আৰু তাৰপিছত আমাৰ মা গ'ল, দুয়োজনী মা গৈছে, তাৰপিছত পাপা, মোৰ মানুহজন, ল'ৰাটো আৰু ভণ্টি, আমি সকলোৱে ধুনীয়াকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক ঘূৰিলোঁ। আৰু তাতে আমি কি দেখিলোঁ আপোনালোকক অকণমান দেখাওঁ। আৰু বহুত দিনতে, প্ৰায় এবছৰে হ'ল দেই ভিডিঅ'টো, কিন্তু মোৰ মানে মোবাইলত আবদ্ধ হৈ আছিলে, কিন্তু মই শ্বেয়াৰ কৰা নাছিলোঁ। আজি বোলো মেমৰিটো শ্বেয়াৰ কৰোঁচোন, কেনেকুৱা লাগিলে আপোনালোককো দেখাওঁ। দেখিছে নহয়, এই বিলবোৰৰ কিনাৰে কিনাৰে কিন্তু ধুনীয়া ধুনীয়া মানে পক্ষীবোৰ একদম চৰি আছিলে দেই। চৰাইবোৰ ইমান ভাল লাগিছিলে। আৰু সকলো ফালে গ্ৰীণ, মানে কোনো শব্দ নাই, মাত্ৰ অকল চৰাই চিৰিকটি মাত আছিলে। মানে গৈয়ে ভাল লাগিছিলে, কিন্তু ঠাণ্ডা আছিলে পৰিৱেশটো। যিহেতু ঠাণ্ডা দিনত গৈছিলোঁ আমি, যোৱা বছৰে এইটো ভিডিঅ' হয়। আৰু কাজিৰঙাৰ ভিতৰলৈ কোনে কোনে গৈছে কমেণ্ট এটা কৰিবচোন। আৰু আপোনালোকে তাত কি দেখিলে বাৰু? দেখিছে নহয়, ওচৰ পাইছোগৈহে, হৰিণা এজনী দেখিছিলোঁহে, পলালেই। তাৰপাছতে আকৌ এইফালে আমি আকৌ নৈৰ ফাললৈ গৈ থাকোঁতে দেখিছে নহয়, বাটতে টাইগাৰ দেখিলোঁ। মানে টাইগাৰ দেখা নাই দেই, টাইগাৰৰ মানে ভৰিৰ ছাপটোহে দেখিলোঁ। আৰু টাইগাৰ দেখিবলৈতো লাগ লাগিব, আৰু সময়তো অকণমান মানে আমাৰ খেলি মেলি হ'ল, যোৱা অকণমান দেৰি হ'ল। চ' আমি টাইগাৰ নেদেখিলোঁ। ৰাতিপুৱা সময়কণতে হেনো বেছি ওলাই, দেখিছে নহয়, টাইগাৰৰ ভৰি মানে চাপটো পৰি আছে আৰু ঠেঙৰ চাপটো পৰি আছে। আৰু এইডাল গছডাল ইমান ধুনীয়াকৈ বেৰি আছে, দেখিয়ে ভাল লাগিছে। আৰু তাৰপাছতে গৈ আমি ব্ৰহ্মপুত্ৰ নদীখন পালোঁগৈ। ঘূৰি আহোঁতে দেখিছে নহয়, এলিফেণ্ট দেখিলোঁ। এলিফেণ্টটো দেখি ভাল লাগিছে। তাৰপাছত আকৌ আমি আহি আছোঁ, এইফালে ম'হৰ, ইমান ডাঙৰ ম'হৰ বনৰীয়া ম'হৰ জাক এটা দেখিছোঁ। তাৰে ভিতৰতে এজনে একদম বৰ বেয়াকৈ ঘূৰি চাইছে দেই। আমি ভাবিছোঁ গাড়ীত খুন্দাই মাৰি দিব নেকি, কিন্তু জিপচি ড্ৰাইভাৰজনে কৈছে নহয় বোলে, নামাৰে বোলে, এনেই চাইছে বোলে। সি মানে মানুহবোৰ মানে সিহঁতক কেতিয়াবা ফটো চটো মাৰিলে সিহঁতি বেয়া পায় হেনো, সেইটো কাৰণে মানে এনেদৰে চাই হেনো, বেছিকৈ আমনি কৰিলে বেয়া পায়, এনেকুৱা বুলি কৈছে। তাৰপিছত পহুৰ জাকবোৰ একদম জাকে জাকে চৰিছে। পহুবোৰ দেখিহে বেছি ভাল লাগিছে। আৰু চৰাইও কিন্তু বহুত দেখিলোঁ। এইটো ৰেঞ্জত কিন্তু অগৰাতলিৰ ৰেঞ্জত হেনো প্ৰায় চৰাই বেছি দেখিবলৈ পোৱা যায়, কিন্তু চৰাইবোৰ দেখিও ভাল লাগিছিলে। হৰিণাও প্ৰায় বহুত দেখিলোঁ, কিন্তু দুটা বস্তু নেদেখিলোঁ। টাইগাৰটোতো বাৰু ভৰিৰ চাপটোক হ'লেও দেখিলোঁ, কিন্তু গঁড়টো কিন্তু নেদেখিলোঁ। পাছত আকৌ ভৱিষ্যতে যদি যোৱা হয় তেতিয়া নিশ্চয় গঁড় দেখিমে। আৰু গঁড়টো বাৰু দেখি থাকোঁ, প্ৰায় গুৱাহাটীলৈ অহা যোৱা কৰিলে কেতিয়াবা এই ভিউ পইণ্টবিলাকৰ পৰা চালে গঁড়টো দেখোঁ। দেখিছে নহয়, হৰিণা ধুনীয়াকৈ চৰি আছে। আৰু বোলো মই যোৱা ভিডিঅ'টো মেমৰি এনেকৈ মোবাইলতে আবদ্ধ হৈ আছিলে, সকলো মাজতে শ্বেয়াৰ কৰি দিওঁ বোলো। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে বাৰু? কাজিৰঙা ভিতৰখন কিমান ধুনীয়া দেখিছেনে? সকলো ফালে গ্ৰীণ গ্ৰীণ গ্ৰীণ, দেখিয়ে মনটো ভাল লাগে। তাতে জিপচি চালকসকলৰতো মনটো সদায় ভাল লাগি থাকে, নতুন নতুন টুৰিষ্ট পাই চাগে। আজিলৈ ভিডিঅ'টো বাই বাই।